কি খবৰ সকলোৰে আজি মোৰ ইউটিউব চেনেলৰ প্ৰথমটো জব ভেকেন্সিৰ ভিডিঅ' আপোনালোকৰ মাজত মোকলাই দিব ওলাইছোঁ নতুন বিভিন্ন ধৰণৰ জব ৰিকুৱাৰমেণ্টছৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলটোত পাই থাকিব প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক গতিকে আজি প্ৰথম জবটো লৈ যাওঁ আছাম হিল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটি AHIDMS ইয়াত ওলাইছে আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ এটাই পোষ্ট আছে ডেট অফ ইণ্টাৰভিউ দিয়া হৈছে 18 ডিচেম্বৰ 2025 প্ৰায় 11 বজাত ৰিপৰ্টিং টাইম হ'ব আপোনালোকৰ 10 বজাত গুৱাহাটীৰ 6 মাইল ব্ৰিজৰ কাষতে লাগি থকা নয়নতৰা ছুপাৰ মাৰ্কেটৰ 4th ফ্ল'ৰত ইয়াৰ ইণ্টাৰভিউটো সেইদিনা পতা হৈছে আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব যিটো মই ফিল ইন দি এপ্লিকেশ্যন ফৰ্ম দিয়া আছে সেই লিংকটোত গৈ পেলাই আৰু কেণ্ডিডেটসকলে ইণ্টাৰভিউ দিয়াৰ আগত লেপটপ লৈ যাব লাগিব অৰিজিনেল চাৰ্টিফিকেটছ আৰু সেই চাৰ্টিফিকেটছখিনিৰ এটা ছেল্ফ এটাচ কপিজো লৈ যাব লাগিব তেওঁলোকে গতিকে দেৰি নকৰি দ্বিতীয়টো পোষ্টলৈ আহোঁ এই পোষ্টটো আহিছে নৰ্থ ইষ্ট মিলিটাৰী স্কুল আৰু এইটো ৱাক ইন ইণ্টাৰভিউ হয় ডেট দিয়া হৈছে 12 ডিচেম্বৰ 2025 সময় 10:30 বজাত মৰ্ণিং এই স্কুলখনত প্ৰায় 4টা টিচাৰৰ ভেকেন্সি ওলাইছে প্ৰথমটো হৈছে ফিজিক্স টিচাৰ বায়'লজি টিচাৰ ফিজিক্স আৰু বায়'লজিৰ কাৰণে MSc BEd লাগিব আৰু এটা হেণ্ডচাম চেলাৰী তেওঁলোকে প্ৰভাইড কৰিছে 25,000 তৃতীয়টো ওলাইছে ইংলিছ টিচাৰ আৰু পোষ্ট এটাই আছে তাৰ কাৰণে তেওঁলোকে MA BEd বিচাৰিছে আৰু চেলাৰী হ'ব 18,000 আৰু এটা পোষ্ট আছে শেষৰটো পোষ্ট কম্পিউটাৰ টিচাৰ তাৰ কাৰণে তেওঁলোকে BCA বা MCA বিচাৰিছে 15,000 চেলাৰী বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন বা মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন যিহেতু তেওঁলোকে ইয়াত এক্সপিৰিয়েঞ্চো কোনো মেনশ্যন কৰা নাই গতিকে তলত দুটা নাম্বাৰ দিছে ফোন নাম্বাৰ সেই নাম্বাৰ দুটাত আপোনালোকে কণ্টেক্ট কৰি কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ লাগিব সেই কথাখিনি সুধি ল'ব পাৰে মেক্সিমাম ক্ষেত্ৰত টিচিঙৰ এক্সপিৰিয়েঞ্চে লাগিব 1 পৰা 2 বছৰ হ'ব পাৰে তলত এটা ইমেইল আইডি দিছে সেই ইমেইল আইডিত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন পঠাই দিব পাৰে 3 নম্বৰটো পোষ্ট ওলাইছে প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি গুৱাহাটী পোষ্ট 1 এছিষ্টেণ্ট প্ৰফেচাৰ তাৰ বাবে তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্মাচিউটিক্স কেমেষ্ট্ৰি ফাৰ্মাক'লজি ফাৰ্মাকগনজি এইকেইটা ছাবজেক্টত তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব নেক্সট পোষ্টটো ওলাইছে এছ'চিয়েট প্ৰফেচাৰৰ বাবে তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি এণ্ড ফাৰ্মাক'লজি আৰু 3 নম্বৰটো ওলাইছে লেব টেকনিচিয়ান তাৰ বাবে তেওঁলোকে D ফাৰ্ম বা B ফাৰ্ম বিচাৰিছে কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ পে স্কেল এণ্ড এলাৱেঞ্চেছ সেই সকলোখিনি ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া UGC নৰ্মছৰ মতে হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকে তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ বায়'ডাটাখনৰ লগতে একপি পাছপৰ্ট চাইজ ফটো পঠাই দিব 4 নম্বৰ পোষ্টটো ওলাইছে NHMত আৰু পোষ্টটো হৈছে মেডিকেল অফিচাৰ তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MBBS আৰু চেলাৰী দিয়া হৈছে 55,000 পাৰ মান্থ আৰু তেওঁলোকে এবছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ বাবে আপোনালোকক এটা ছাইটত লিংক দিয়া আছে www.nhm.assamgov.in তো সেই লিংকটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া আহিছোঁ 5 নম্বৰ ৰিকুৱাৰমেণ্টৰ বাবে আপোনাৰ স্কডা নামৰ যিটো শ্ব'ৰুম আছে খানাপাৰা গুৱাহাটীত তো তাৰ ঢেৰ পোষ্ট ওলাইছে প্ৰথম পোষ্টটো ওলাইছে দুটা ছেলছ মেনেজাৰ খানাপাৰা আৰু মালিগাঁৱৰ বাবে এজন ছেলছ টিম লিডাৰ ওলাইছে খানাপাৰা আৰু মালিগাঁৱৰ বাবে 8জন ছেলছ কনচালটেণ্ট ওলাইছে খানাপাৰা মালিগাঁও নগাঁও আৰু ডিব্ৰুগড়ৰ বাবে এজন GM ছেলছত ওলাইছে শ্বিলং আৰু যোৰহাটৰ বাবে 2জন CRM ওলাইছে খানাপাৰা 2জন ৰিচিপশ্যনিষ্ট ওলাইছে খানাপাৰাৰ বাবে 2জন EDP এক্সিকিউটিভ ওলাইছে খানাপাৰাৰ বাবে এই সকলোখিনি পোষ্ট আপোনালোকৰ যদি ক্ৰাইটেৰিয়াৰ লগত মিলিছে বা এক্সপিৰিয়েঞ্চ আছে আপোনালোকে এপ্লাই কৰিব পাৰে তেওঁলোকে এজ লিমিট ধৰি দিছে 25 বছৰৰ পৰা 40 বছৰলৈ আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ লাগিব তাৰকৈ যদি আপোনালোকে বেছি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ বাবে প্ৰিফাৰেবল হ'ব ৱাক ইন ইণ্টাৰভিউ হ'ব খানাপাৰাত যিটো স্কডা শ্ব'ৰুম আছে সেই শ্ব'ৰুমটোতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব প্ৰায় 10 বজাত 8 ডিচেম্বৰ 2025 তাৰিখে গতিকে এইখিনি আজিলৈ আপোনালোকৰ জব আপডেট লৈ আহিলোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰখিনিৰ লগত এই জব আপডেটখিনি শ্বেয়াৰ কৰি দিব